এভৰিৱান আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট যদি আপোনালোকে পিজি কৰিম বুলি ভাবে আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আপোনালোকে ভিডিঅ'ৰ সম্পূৰ্ণকৈ চাব আজি আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব যোনটো নটিফিকেশ্যন আছে এই নটিফিকেশ্যনত কি আছে বা কি চেঞ্জেছ আছে যেহেতু যোৱা বছৰ মই এই চেনেলৰ জৰিয়তে কিছুমান ভিডিঅ' বনাইছিলোঁ বা মেৰিট লিষ্ট ঘোষণা কৰিছিলোঁ আপোনালোকে ডেছক্ৰিপশ্যনত প্ৰিভিয়াছৰ যোনটো মেৰিট লিষ্ট হয় সেইটো চাব পাৰিব আজিৰ ভিডিঅ'ত জনাম যে আপোনালোকে কেনেকৈ এপ্লিকেশ্যন কৰিব আৰু যোনটো নটিফিকেশ্যন আহিছে এই নটিফিকেশ্যনৰ কোনটো ডিপাৰ্টমেণ্টত কিমানটা সিট আছে আৰু কিমান গ্ৰেজুৱেটত কিমান পাৰ্চেণ্টেজ পালে আপোনালোকে পিজিৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ফাইনেল ইয়াৰ ষ্টুডেণ্ট হয় আপুনি পাৰিব নেকি পিজিৰ কাৰণে এপ্লাই আৰু যদি আপোনালোকৰ কোনো ছেকেণ্ড ছেমিষ্টাৰ বা ফ'ৰ্থ ছেমিষ্টাৰ যদি কোনো ধৰণৰ বেক আছে ছাবজেক্টত যদি বেক আছে তেন্তে আপুনি পাৰিব নেকি যোনটো পোষ্ট গ্ৰেজুৱেট হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো নটিফিকেশ্যন আছে আপোনালোকে এলিজিবল হয় নেকি আপোনালোকে যোগ্য হয় নেকি পোষ্ট গ্ৰেজুৱেটৰ কাৰণে এপ্লাই কৰিবলৈ সকলো ভিডিঅ'ৰ একেলগে জনাই থাকিম যে আপোনালোকে এইটো চেনেল নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন টিপি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ'টো আপোনালোকে অতি সোনকালে পাই যায় আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজত চাইছে তেন্তে পেজটো অতি সোনকালে ফ'ল' কৰি ল'ব যাতে ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পায় চ' কথাটো হ'ল যে যদি আপোনালোকে পিজি এণ্ট্ৰেঞ্চৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিত ফৰ্ম ফিল আপ কৰিম বুলি ভাবি আছিলে তেন্তে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত আছে ডেছক্ৰিপশ্যনত আপোনালোকে ডাইৰেক্ট লিংক পাব তাতে ক্লিক কৰি কিনে আপোনালোকে যোনটো PDF হয় PDFটো চাই লওক আজিৰ এই ভিডিঅ'ত আপোনালোকক কোনো ধৰণৰ এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে সেইটো নেদেখুৱাওঁ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম যে নটিফিকেশ্যনত কি আছে যদি আপোনালোকৰ এপ্লিকেশ্যনৰ কাৰণে ভিডিঅ' লাগে তেন্তে কমেণ্ট বক্সত নিশ্চয় জনাব মই নেক্সট ভিডিঅ'ত আপোনালোকক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' ইয়াতে কিছুমান ইম্পৰ্টেণ্ট কথা যে আপোনালোকে যদি ফাইনেল ইয়াৰ ষ্টুডেণ্ট হয় গ্ৰেজুৱেটৰ যদি ফাইনেল ইয়াৰ ষ্টুডেণ্ট হয় তেন্তে আপুনি এইটো যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰ যোনটো নটিফিকেশ্যন আহিছে যে পোষ্ট গ্ৰেজুৱেটৰ কাৰণে পিজিৰ কাৰণে MA MHC আপোনালোকে এলিজিবল হয় আপোনালোকে যোগ্য আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি ছেকেণ্ড ছেমিষ্টাৰ বা ফ'ৰ্থ ছেমিষ্টাৰ যদি গ্ৰেজুৱেটত আণ্ডাৰ গ্ৰেজুৱেটৰ যদি বেক লাগি আছে তেন্তে আপোনালোকে এলিজিবল হয় যোগ্য হয় আপোনালোকক এটা চান্স দিছে এইটো বহুতেই ভাল নিউজ হয় যোৱা বছৰ এইটো দিয়া নাছিলে যোনসকল ছাত্ৰ ছাত্ৰীয়ে আণ্ডাৰ গ্ৰেজুৱেটৰ ফাইনেল ইয়াৰ ষ্টুডেণ্ট আছিলে সেইসকল ছাত্ৰ ছাত্ৰীহে এলিজিবল আছিলে মানে যোগ্য আছিলে সেইসকল ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে চ' আপোনালোকে ইয়াতে চাব পাৰিছে যে যিহেতু আপোনালোকক প্ৰথমে ক'লোঁ যে এটা নটিফিকেশ্যন আপলোড কৰিছে সেই নটিফিকেশ্যন কি আছে আপোনালোকে চাব পাৰিছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্ট চুমুকে যোনটো GUP-GET 2024 for the admission to the various postgraduate programs of Dibrugarh University and it is affiliated and autonomous colleges academic session 2024 and 2025 বাকি আপোনালোকক জনাম যে যদি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি পোষ্ট গ্ৰেজুৱেট কৰিম বুলি ভাবি আছিলে তেন্তে মাষ্টাৰ অফ আৰ্টছ যিহেতু চমুকে যোনটো MA বুলি কোৱা হয় ইয়াতে MA তাৰপিছত মাষ্টাৰ অফ চায়েন্স MHC তাৰপিছত আপোনালোকৰ মাষ্টাৰ অফ কমাৰ্চ যিহেতু এইটো MCOM বুলি কোৱা হয় তাৰপিছত MHC ইন বায়'টেকনলজি এণ্ড বায়' ইনফৰ্মেটিক্স এইখিনি ডিপাৰ্টমেণ্টত আপোনালোকে কৰিব পাৰিব আৰু যিহেতু আণ্ডাৰ গ্ৰেজুৱেটত আপোনালোকক কিমান পাৰ্চেণ্ট হ'লে পাৰিব আণ্ডাৰ গ্ৰেজুৱেটত যদি আপোনালোকৰ 50% আছে বা 45% আছে তেন্তে আপোনালোকে এইটোৰ কাৰণে এলিজিবল হয় আপোনালোকে এইটোৰ কাৰণে যোগ্য হয় এপ্লাই কৰিব পাৰিব চ' ভিডিঅ'ৰ প্ৰথমে আপোনালোকক জনাইছিলোঁ যে যোনসকল ছাত্ৰ ছাত্ৰীয়ে ফাইনেল ইয়াৰ ষ্টুডেণ্ট হয় আপোনালোকে ইয়াতে চাব পাৰিছে যে ধুনীয়াকৈ লিখা আছে কেণ্ডিডেট এপিয়াৰিং ইন 6th ছেমিষ্টাৰ BA BHC এণ্ড BCom এক্সামিনেশ্যন 2024 যদি তোমালোকে বা আপোনালোকে যদি ৰিজাল্টৰ কাৰণে ৱেইটিং কৰি আছে 6th ছেমিষ্টাৰৰ চ' আপোনালোকে ইয়াৰ কাৰণে যোগ্য হয় আপোনালোকে এপ্লাই কৰিব পাৰিব চ' নেক্সট আৰু এটা বহুতে গুড নিউজ হয় যদি আপোনালোকৰ ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ যদি বেক আছে তেন্তে আপোনালোকে এইটো এক্সামৰ কাৰণে যোগ্য হয় আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পোষ্ট গ্ৰেজুৱেটৰ কাৰণে আপোনালোকে এই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে পঢ়িবলৈ এটা চান্স পাব চ' বাকী এইখিনি গ'ল বাকী ইমানখিনি ইম্পৰ্টেণ্ট নহয় চ' যোনখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে সেইখিনি আপোনালোকক জনাবলৈ মই চেষ্টা কৰি আছোঁ চ' এতিয়া কথাটো হ'ল যে কিমান পাৰ্চেণ্ট আপোনালোকৰ চিট ৰিজাৰ্ভ কৰিব যদি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি পোষ্ট গ্ৰেজুৱেট বা যদি আণ্ডাৰ গ্ৰেজুৱেট কমপ্লিট কৰিছে তেন্তে আপোনালোকৰ কাৰণে 80% চিট কি কৰা হ'ব ৰিজাৰ্ভ কৰা হ'ব বাকি 20% সিট আপোনালোকৰ অটোনমাস আৰু যোনটো এফিলিয়েট কলেজ আছে সেইবোৰ কলেজৰ কাৰণে 20% সিট দিয়া হ'ব বাকি 80% সিট যোনসকল ছাত্ৰ ছাত্ৰীয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা অলৰেডি বা কমপ্লিট কৰিছে বা গ্ৰেজুৱেট কমপ্লিট কৰিব সেইসকলৰ কাৰণে 80% সিট তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ কৰা হ'ব সো MCQ টাইপ হ'ব আপোনালোকে ইয়াতে চাব পাৰিছে যে MCQ টাইপ হ'ব মাল্টিপল চইচ কোৱেশ্চন 100টা কোৱেশ্চন দিয়া হ'ব তাৰ পিছত 100 মাৰ্ক দিয়া হ'ব সো তাৰ পিছত 100টা অবজেক্টিভ থাকিব বাকি আপোনালোকৰ যদি কিবা এটা কোৱেশ্চনত যদি ভুল কৰি পেলাই তেন্তে 0.25 কি হ'ব কোৱেশ্চনৰ পৰা আপোনালোকক কি কৰা হ'ব মাৰ্কটো ডিডাক্ট কৰা হ'ব কটা হ'ব এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব যোনটো কোৱেশ্চন 100% হিয়ৰ হয় হেতু অ্যাটেম্প কৰিবলৈ আপোনালোকে চেষ্টা কৰিব সো এইখিনি হল সেন্টাৰ হয় ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি চৰাইদেউ গুৱাহাটী অৰুণাচল প্ৰদেশ এণ্ড ডিমাপুৰ এণ্ড নাগালেণ্ড এইখিনি হল আপোনালোকৰ সেন্টাৰ আৰু এইখিনি হল সেন্টাৰ কোড এইখিনি সেন্টাৰত আপোনালোক সিলেক্ট কৰি কিনে এক্সামত বহিব পাৰিব সো বাকি আকৌ এইখিনি হল আকৌ আপোনালোকৰ সাবজেক্ট কোড সাবজেক্ট আৰু এইখিনি হল সাবজেক্ট কোড
সো এতিয়া কথা হ'ল যদি আপোনালোকে এপ্লাই কৰিব খোজে অলৰেডি 8 তাৰিখৰ পৰা এপ্লাই অলৰেডি আৰম্ভ হৈ গৈছে 26 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট ৰাখিছে অতি সোনকালে আপোনালোকে এপ্লাই কৰক 26 তাৰিখ আপোনালোকক কি কৰা হৈছে লাষ্ট ডেট ৰখা হৈছে অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক যদি এতিয়ালৈকে এপ্লাই কৰা নাই সো আপোনালোকক অলৰেডি আপোনালোকৰ যোনটো বহুতে এপ্লাই কৰাৰ পিছত যদি হয়তো কোৱেশ্চন কৰিব পাৰে যে কেতিয়া এক্সাম পাতিব এইটো আপোনালোকৰ ৰুটিন অলৰেডি ডিক্লেয়াৰ কৰিছে এইটো আপোনালোকৰ পিডিএফটো মই ডেছক্ৰিপশ্যনত দি থাম তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে এইখিনি পিডিএফ আছে এইখিনি ৰুটিন আছে কোনটো কেতিয়া এক্সাম পাতিব আপোনালোকে চাই ল'ব বা নোটবুকত আপোনালোকে লিখি ল'ব সো যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিব এপ্লিকেশ্যনৰ ফিজ কিমান লাগিব এইটো ডাঙৰ কথা আপোনালোকৰ যেহেতু এপ্লিকেশ্যন কৰিব লাগিব এইটো ফ্ৰী নহয় সো এইটো আপোনালোকৰ এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকে 950 এটা পে কৰিব লাগিব যিকোনো ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইণ্টাৰনেট বেংকিং সো এইখিনি কাৰ্ডৰ জৰিয়তে আপোনালোকে পে কৰিব যেতিয়া পে কৰিব তেতিয়া আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হ'ব বা ফাইনেল কনফাৰ্মেশ্যন হৈ যাব